কলকাতাৰ আৰজিকৰ হস্পিটেলত যেটো জঘন্য কাণ্ড সংঘটিত হল তাৰ বিষয়ে আপুনি হয়তো এইকেদিন প্ৰায়ভাগ নিউজ চেনেল বাতৰি কাকত বা ইউটিউব চেনেলত দেখিবলৈ পাইছে এই ঘটনাটোৱে গোটেই ভাৰতবৰ্ষৰ লোকৰ হৃদয়ত শোকৰ ছাপ পেলোৱাৰ লগতে মনত একুৰা জুই জ্বলাই ৰাখিছে অলপতে অসমৰ ঢিঙত এগৰাকী 14 বছৰীয়া স্কুলীয়া ছোৱালীক গধূলি টিউচনৰ পৰা সাইকেল চলাই উভতি অহা পথত কোনো নথকাৰ সুযোগ লৈ তিনিজন পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰে আৰু ৰাস্তাৰ ওচৰৰ পথাৰৰ মাজত অচেতন অৱস্থাত পেলাই থৈ যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অনুসৰি কেৱল জুন জুলাই আগষ্ট এই 3 মাহতেই এইটো বছৰত অসমত 23টা ধৰ্ষণ কাণ্ড সংঘটিত হয় 2010 চনৰ পৰা 2021 চনলৈ কেৱল অসমতেই 20,000 ৰেপ কেছ ৰেজিষ্টাৰ্ড হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষত যদি চাবলৈ যাওঁ তেন্তে 99% ৰেপ কেছ এতিয়াও আনৰেজিষ্টাৰ্ড গতিকে অসমত যদি 2010 চনৰ পৰা 2021 চনলৈ চোৱা যায় তেনেহলে এই সময়খিনিত প্ৰতি বছৰে গড়ে 1430টাকৈ ৰেপ কেছ ৰেজিষ্টাৰ্ড হৈছে 2014 চনৰ এক ষ্টাডি অনুসৰি পোৱা গৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ অসমতে সৰ্বাধিক ধৰ্ষণ কাণ্ড সংঘটিত হয় 19,139টা ইনসিডেন্স আৰু পাৰ্চেন্টেজ হিচাপে 86.1% ইনসিডেন্স অফ ক্ৰাইম এগেইনষ্ট ওমেন ইয়াৰে 23টা দলবদ্ধ ধৰ্ষণ আৰু 1957টা অন্যান্য ধৰ্ষণত পৰে 2001 চনৰ পৰা 2018 চনৰ এপ্ৰিল মাহলৈ অসমত টোটেল 25,979টা ৰেপ কেছৰ ভিকটিম পোৱা গৈছে ইয়াৰে 14 গৰাকীৰ বয়স 6 পৰা 12 বছৰ 32 গৰাকী 12 পৰা 16 বছৰ 79 গৰাকী 16 পৰা 18 বছৰ 1210 গৰাকী 18 পৰা 30 বছৰ 646 গৰাকী 30 পৰা 45 বছৰ আৰু 66 গৰাকী 45 পৰা 60 বছৰৰ মহিলা ভিকটিম অৰ্থাৎ নাবালিকাৰ পৰা বৃদ্ধালৈকে সকলো বয়সৰ মহিলা এই ধৰ্ষণ কাণ্ডৰ বলি হ'ব লগা হৈছে আৰু এই তথ্য মই দিয়া তথ্য নহয় এয়া ভাৰতৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে দিয়া তথ্য ইয়াৰে অসমৰ জিলাসমূহৰ ভিতৰত নগাঁও জিলাতে সৰ্বাধিক ৰেপ কেছ সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ভিকটিমছ অৰ্থাৎ ভুক্তভোগীৰ লগত ধৰ্ষণকাৰীসকলৰ 4 ধৰণে সম্পৰ্ক থাকে আৰু তাৰে ভিতৰত দুটা সম্পৰ্ক এই ধৰ্ষণ কাণ্ডৰ লগত অধিক জড়িত এক নম্বৰ হৈছে একুইন্টেন্ট বাট নট ৱেল নন অৰ্থাৎ চিনাকি কিন্তু ভালদৰে পৰিচিত নহয় দুই নম্বৰ হৈছে একুইন্টেন্ট এণ্ড ৱেল নন অৰ্থাৎ চিনাকি আৰু ভালদৰে পৰিচিত আৰু সমীক্ষাসমূহৰ মতে 2/3 ৰেপ কেছেই এই সম্পৰ্কৰ লগত জড়িত আৰু এনে ধৰণৰ ঘটনাত সাধাৰণতে কিছুমান অভিভাৱক পৰিয়ালৰ সদস্য সম্পৰ্কীয় আলহী ওচৰ চুবুৰীয়া নাইবা অন্য কোনোবা চিনাকি মানুহ জড়িত থাকে 90% ৰেপ কেছ সংঘটিত কৰে আপোনাৰ কোনোবা অতি ঘনিষ্ঠ চিনাকি আৰু বিশ্বাসী মানুহে আৰু এনে ক্ষেত্ৰত বহুতো ভুক্তভোগীয়ে লাজতে হওক বা ভয়তে হওক 55% কেছ আনৰেজিষ্টাৰ্ড হৈ থাকে অৰ্থাৎ ভিকটিমে এওঁলোকৰ বিৰুদ্ধে গোচৰে নিদিয়ে গতিকে মহিলাসকলে অচিনাকি লোকতকৈ চিনাকি লোকৰ পৰাহে বেছি সাৱধান হোৱা উচিত এতিয়া আহো মূল কথালৈ অৰ্থাৎ ধৰ্ষণকাৰীয়ে ধৰ্ষণ কিয় কৰে আসলতে এজন ধৰ্ষণকাৰীৰ মনত কি চিন্তা সোমাই থাকে তাৰ আগতে জানিব লাগিব যে ধৰ্ষণ বা ৰেপ কাক কয় আমাৰ ভাৰতবৰ্ষত যদি কোনোবা এজন পুৰুষে অবৈধভাৱে মহিলাগৰাকীৰ ওপৰত সন্মতি অবিহনে জোৰ জবৰদস্তিকৈ যৌন সম্পৰ্কত লিপ্ত হয় তেন্তে তাক ধৰ্ষণ বা ৰেপ বুলি কোৱা হয় কেৱল সেয়াই নহয় যদি এগৰাকী বিবাহিত পত্নীক তেওঁৰ স্বামীয়ে জোৰ জবৰদস্তিকৈ যৌন সম্পৰ্কত লিপ্ত হ'বলৈ বাধ্য কৰায় তেন্তে তাকো ধৰ্ষণ বা ৰেপ বুলিয়ে কোৱা হয় কিন্তু এনে ক্ষেত্ৰত পত্নীয়ে স্বামীৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ নিদিয়ে ইয়াৰ কেইবাটাও কাৰণ হ'ব পাৰে স্বামীয়ে ভয় দেখুৱাব পাৰে ব্লেকমেইল কৰিব পাৰে নাইবা সমাজৰ অপমানৰ ভয়ত কোনো ধৰণৰ গোচৰ নিদিয়াকৈ থাকে ধৰ্ষণ বা ৰেপ কিয় হয় ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে প্ৰধান কাৰণ হ'ল পুৰুষত্বক প্ৰাধান্যতা দিয়া বহু সময়ত এজন ল'ৰাক বা এজন পুৰুষক কেতিয়াবা তাৰ বন্ধুসকলৰ পৰা এটা মানসিক হেঁচা প্ৰয়োগ কৰা হয় যে তোৰ কিয় এতিয়ালৈ কোনো গাৰ্লফ্ৰেণ্ড নাই বা তই কিয় এতিয়ালৈ বিয়া পাতিব পৰা নাই তই পুৰুষ নহয় নেকি তোৰ গাত পুৰুষত্ব নাই নেকি আৰু ইয়াৰ ফলত সেই ল'ৰাজনৰ মনত এটা তিক্ত ভাৱ জাগি উঠে যাৰ পৰিণামত ধৰ্ষণ কাণ্ড সংঘটিত কৰে ইয়াৰ পাছত দ্বিতীয় কাৰণটো হ'ল বেছিভাগ ধৰ্ষণকাৰীৰে কোনো ধৰণৰ উচ্চ শিক্ষা নাথাকে বেছিভাগেই ক্লাছ 5-6 লৈ পঢ়া আৰু কাৰোবাৰ শিক্ষাই নাথাকে ঝাৰখণ্ডৰ এজন 49 বছৰীয়া ব্যক্তিয়ে 5 বছৰীয়া এজনী সৰু ছোৱালীক ৰেপ কৰিছিল আৰু সেই ব্যক্তিজন জেলৰ ভিতৰত থাকোঁতে এজন সাংবাদিকে সোধাত কয় যে সেই ছোৱালীজনীৰ স্বভাৱ বেয়া আছিল আৰু সেই কাৰণে তাইক শাস্তি দিয়াটো দৰকাৰ আছিল সাংবাদিকে সুধিলে যে আপোনাৰ বেয়া লগা নাছিল নে তেতিয়া ব্যক্তিজনে ক'লে মোৰ বেয়া লাগিছে মই তাইৰ জীৱন ধ্বংস কৰিলো এতিয়া তাই কুমাৰী হৈ থকা নাই গতিকে কোনেও তাইক আৰু বিয়া নকৰায় জেলৰ পৰা ওলালে মই তাইক বিয়া কৰাবলৈ সাজু আছো আৰু এনেকুৱা বহুত ঘটনা আছে য'ত এজন ধৰ্ষণকাৰীক যদি সোধা হয় আপুনি জোৰ জবৰদস্তি কৰিছিল নেকি তেতিয়া কয় হয় কৰিছো আৰু যদি সোধে ৰেপ কিয় কৰিছা তেতিয়া কয় নাই কৰা ধৰ্ষণকাৰীৰ ওপৰত কেইবাটাও ৰিচাৰ্চ কৰা হৈছে আৰু সকলোৱে এইটোকেই কয় যে ধৰ্ষণকাৰীৰ মনত কেতিয়াও বেয়া নালাগে বা অনুশোচনা নাহে ওলোটাই সিহঁতে ভুক্তভোগীৰ ওপৰতহে দুখবিলাক জাপি দিয়ে ইয়াকে কয় কগনিটিভ ডিষ্টৰশ্যন
অসমীয়াত যদি কওঁ মানসিক বিকৃতি ছ'চিঅ' কালচাৰেল থিয়ৰী অনুসৰি এজন ব্যক্তি তেওঁৰ সমাজখনৰ কাৰণে ধৰ্ষণকাৰীলৈ সলনি হয় আমাৰ সমাজৰ মানুহবোৰে এইটো কয় যে ছোৱালীবোৰে বা মহিলাসকলে ভালদৰে কাপোৰ পৰিধান নকৰে ৰাতি দেৰিলৈ বাহিৰত ফুৰি থাকে ইত্যাদি কিন্তু ৰেপ সেই কাৰণত নহয় ৰেপ হয় পুৰুষ এজনে নিজকে পাৱাৰফুল আৰু পুৰুষত্ব দেখাবলৈ যোৱাৰ বাবে পুৰুষে এইটো ভাবে যে ছোৱালীক বা মহিলাক নিজৰ অধীনত ৰাখিবলৈ হ'লে শাস্তি দিব লাগে আৰু সেই শাস্তি হয়গৈ ৰেপ তেওঁলোকৰ মতে এগৰাকী মহিলা বা এগৰাকী নাৰী সদায় পুৰুষৰ তলত চলিব লাগে অসমীয়াত এটা প্ৰবচন আছে লাও সদায় পাতৰ তলত থাকে মানে যিকোনো ক্ষেত্ৰতেই পুৰুষতকৈ নাৰী তলত থাকিব লাগে আৰু এইটো হ'ল আমাৰ এটা সামাজিক ধাৰণা আৰু এই পৰম্পৰাই বহু ক্ষেত্ৰত নাৰীসকলক অসুৰক্ষিত কৰি ৰাখে ছোৱালীজনী বাহিৰত যোৱাৰ বাবে ৰেপ নহয় ৰেপ হয় সেই ল'ৰাজন বাহিৰত ওলাই অহাৰ বাবে ছোৱালীজনীক ঘৰৰ ভিতৰত আবদ্ধ কৰিব নালাগে আবদ্ধ কৰিব লাগে সেই পৈশাচিক মানসিকতা থকা ল'ৰাজনক বা পুৰুষজনক এতিয়াও আমাৰ সমাজত এনে বহু লোক পাব য'ত ছোৱালীতকৈ ল'ৰাক বেছি প্ৰাধান্য দিয়ে ঘৰত ছোৱালী সন্তান জন্ম পালে এতিয়াও বহু শহুৰ শাহুৱাকে বোৱাৰীজনীক মানসিক নিৰ্যাতন চলোৱা ঘটনা শুনিবলৈ পাব ঘৰত যদি এজন ল'ৰা বা এজনী ছোৱালী থাকে তেন্তে ল'ৰাজনে যি ইচ্ছা সকলো কৰিব পাৰে ফুৰিবলৈ যাব পাৰে খেলিবলৈ যাব পাৰে চাকৰি কৰিব পাৰে ব্যৱসায় কৰিব পাৰে কিন্তু একেখিনি কামেই যদি ছোৱালীজনীয়ে কৰিব বিচাৰে তেন্তে 90% অভিভাৱকে গালি পাৰিব মানা কৰিব মানে এক প্ৰকাৰে ছোৱালী বা মহিলাক কণ্ট্ৰোল কৰিব বিচাৰে সদায় পুৰুষৰ অধীন হৈ থাকিব লাগে বহু ক্ষেত্ৰত কিছুমান ধৰ্ষণকাৰীয়ে আদাৰ কমিউনিটিজ বা অন্য ধৰ্মৰ লোকক নিজ দেখাবলৈ এনে কুকৰ্ম কৰে অসমত এনে ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায় ধৰ্ষণকাৰী এটা বেলেগ ধৰ্মৰ আৰু ভুক্তভোগী আন এটা ধৰ্মৰ হোৱা দেখা যায় কিছুমান পলিটিকেল কাৰণতো বহু ক্ষেত্ৰত মহিলা এগৰাকী ধৰ্ষণৰ বলি হ'ব লগা হয় কেতিয়াবা ধৰ্ষণকাৰী এইটো ভাবে যে ছোৱালী বা মহিলা এগৰাকী যিহেতু পুৰুষতকৈ কম জুৰি গতিকে কিবা নহয় কিবা প্ৰকাৰে যৌন সম্পৰ্কত লিপ্ত হ'ব পৰা যাব আৰু মহিলাগৰাকীয়ে বা ছোৱালীজনীয়ে নিজৰ সতীত্বৰ ভয়ত সেই কথা গোপনে ৰাখিব বা কাৰো আগত প্ৰকাশ কৰিবলৈ সাহস নকৰিব ইয়াৰ পাছত আন এটা কাৰণ হৈছে এতিয়াও আমাৰ ভাৰতবৰ্ষৰ স্কুলসমূহত বা পৰিয়ালত ল'ৰা ছোৱালীক ছেক্স এডুকেশ্যন শিকোৱা নহয় এতিয়া আপোনালোকে মোক গালি পাৰিব পাৰে যে ই কি লেতেৰা কথা ক'বলৈ আহিছে ল'ৰা ছোৱালীক আমি যৌনতাৰ বিষয়ে শিকাম নে হয় শিকাব লাগিব যৌন শিক্ষা নথকা বাবেইতো কোনোবা নহয় কোনোবা এজনে সদায় একোটা কৰ্মকাণ্ড কৰি আহে আমাৰ ভাৰতবৰ্ষৰ মানুহে ছেক্স এডুকেশ্যন বুলি ক'লে লাজ কৰে কিন্তু বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয় কিয় এতিয়াও বহু পৰিয়ালত 4-5টাকৈ সন্তান জন্ম দিয়ে ক'ৰ পৰা আহে এই সন্তান অটোমেটিক প্ৰথমতেও কৈছোঁ যে 90% ধৰ্ষণ কাৰ্য সংঘটিত কৰে চিনাকি মানুহে নাইবা আত্মীয়ই আৰু ভাৰতবৰ্ষত এতিয়া যদি আদালতে এইটো কয় যে ধৰ্ষণ কৰা লোকক চিধাই ফাঁচি দিয়া হ'ব তেন্তে আপুনি ভাবেনে এনে পৰিস্থিতিত কোনোবাই সেই চিনাকি বা আত্মীয়জনৰ বিৰুদ্ধে গোচৰ দিব বহু ক্ষেত্ৰত এইটো দেখা যায় যে ভিক্টিমক এইটো হেঁচা প্ৰয়োগ কৰে যে যদি ছোৱালীজনীয়ে থানাত ধৰ্ষণৰ গোচৰ ৰুজু কৰে তেন্তে তাইৰ লাইফ বৰবাদ হ'ব আৰু কেতিয়াবা ৰেপিষ্ট যদিহে ধনী হয় তেন্তে ভিক্টিমক পইচা পাতি দি পৰিয়ালৰ সৈতে মেনেজ কৰি লয় যাতে ছোৱালীজনীয়ে তাৰ বিৰুদ্ধে কেছ ফাইল নকৰে এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰক যাতে আপোনালোকৰ পৰিয়ালৰ মহিলাসকল সেফ হৈ চলা ফুৰা কৰিব পাৰে যাতে আপোনাৰ ছোৱালীজনী মুকলি মনে স্বাধীনভাৱে চলা ফুৰা কৰিব পাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আৰু সজাগতা অনাৰ ই এক উৎকৃষ্ট মাধ্যম হিচাপে ভিডিঅ'টি সকলোকে শ্বেয়াৰ কৰক জয় আই অসম